পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক প্ৰাক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই অঞ্চলটোৰ এইখনেই একমাত্ৰ শিক্ষানুষ্ঠান। আমি কেইজনমান ব্যক্তিৰ মহান প্ৰচেষ্টাত এই অনুষ্ঠানটি গঢ় লৈ উঠিছিল আৰু এই অনুষ্ঠানটিয়ে এই অঞ্চলটিৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছে। আজি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছিল। যোৱাকালি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আৰু সাংস্কৃতিক শোভাযাত্ৰা আছিল। আজি 9 তাৰিখ। আজি অনুষ্ঠান আছিল ৰাতিপুৱা চিত্ৰাংকন কুইজ প্ৰতিযোগিতা আৰু এতিয়া সাংস্কৃতিক অনুষ্ঠান আছিল। এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা আৰু দীপক চন্দ্ৰ দাসে গীত পৰিৱেশন কৰিলে। আমি ৰাইজে আমাক যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে আমি ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। জাতীয় বিদ্যালয়ে 10টা বছৰ সম্পূৰ্ণ কৰিলে। আমাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে কমলপুৰ সমষ্টিত বেজেৰাৰ এই উত্তৰ ফুলুঙৰ অঞ্চল। সঁচাকৈ এটা মনটো আনন্দ লাগিল। দিনটো একেটা কামত লাগি থাকোঁ, আজি এটা নতুন অনুষ্ঠানলৈ আহিলোঁ, সেইকাৰণে নিজৰো মনটো ভাল লাগিছে। আৰু আজি ৰাইজক লগ পালোঁ, এই স্কুলখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। স্কুলৰ ল'ৰা ছোৱালী আনন্দ দেখি নিজকে শৈশৱলৈ ঘূৰি গৈছোঁ আৰু সঁচাকৈ নিজকে শৈশৱ যেন এটা অনুভৱ হৈছে। আজি ভাল লাগিছে যে ইয়াৰ কমিটিৰ শৰ্মা ডাঙৰীয়া, হুছেইন ডাঙৰীয়াক বা লহকৰ ডাঙৰীয়া আমি মিলি সকলোৱে স্কুলখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু মই বিধায়ক হিচাপে নহয়, এই অঞ্চলৰ ৰাইজে যদি কেতিয়াবা কিবা সহায় কৰিব লাগে মই সহায় হাত আগবঢ়াম। ধন্যবাদ।